দোস্ত আজিৰ টপিকটো হ'ল এই সিলিং ফেনৰ আপোনাৰ চাপলিং কি কৰে আপোনাৰ কিছুমানে মানে বেৰিংটো অলপ চাউণ্ড হৈ গ'লে আপোনাৰ বেৰিংটো লগে লগে নবদলালে চাপলিংটো ইয়াত মানে এইটো খাই দিয়ে। তো খাই দিলে আপোনাৰ চাপলিংটো চাব বহুত দোকানত যাব চাপলিংটো নিমিলাৰ কাৰণে আপোনাৰ ফেনটো মানে বেয়া হৈ যায়। কয়েলটো কিন্তু ভাল চাপ ধুনীয়া হৈ আছে, কয়েলটো নতুন হৈ আছে, চাপলিঙৰ কাৰণে ফেনটো বেয়া হৈ যায়। সেইকাৰণে বোলো যে কেতিয়াবা আপোনাৰ ফেনৰ চাউণ্ড অলপ বাঢ়ি গ'ল তেতিয়া লগে লগে আপোনাৰ মেকানিকজন আনি পেলাই ধুনীয়াকৈ বেৰিংটো লগাই লওক, তেতিয়া এই চাপলিংটো নাখায়। এতিয়া চাপলিংটো অলপ খাই দিলে সেইটো কাৰণে অলপ আপোনাৰ ইয়াত এই কাঠত ধৰি পেলাই কাঠত ধৰি পেলাই অলপ চেনা মাৰি দিয়ক। এনেকৈ মাৰি পেলাই এনেকৈ ধুনীয়াকৈ চেনা দি অলপ কোপ মাৰি পেলাই এনেকৈ মাৰিলে এনেকৈ দিলে আপোনাৰ ধুনীয়াকৈ দিলে কিন্তু চাপলিংটো আপোনাৰ যেতিয়া খুলিব যাব চাব দোকানত গৈ বিচাৰি ফুৰিব আপোনাৰ চাপলিং চাইজ নিমিলে। কোম্পানীবিলাক কি কৰে আপোনাৰ বছৰে বছৰে আপোনাৰ মডেল চেঞ্জ কৰি থাকে, সেইকাৰণে গ্ৰুপৰ লগত আপোনাৰ নিমিলে। সেইকাৰণে এইটো চাপলিংটো এনেকৈ মাৰি পেলাই আপোনাৰ স্প্ৰিংটো বহাই পেলাই বেৰিংটো ইয়াত বহাই ল'লে ইয়াত বহাই পেলাই অলপ টঙনিয়াই দিলে চাব নাই এতিয়াও হোৱা নাই, আৰু চেনা মাৰিব লাগিব। সেইকাৰণে আপোনালোকক মই এইখিনি দেখুৱালোঁ ইয়াতে ধুনীয়াকৈ চেনা মাৰি যাতে বেৰিংটো ইয়াত এনেকৈ আপ ডাউন নহয়, এনেকৈ আপ ডাউন নহয় এনেকুৱা আপোনাৰ ফিটিং কৰিব, তেতিয়া হৈ যাব। নহ'লে আপোনাৰ চাপলিং বিচাৰি ফুৰিলে আপোনাৰ চাপলিং নাপায়। এইখিনি আপোনালোকক জনালোঁ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব এইখিনি আপোনালোকক জনালোঁ।